দক্ষিণ কামৰূপৰ বিশিষ্ট সাংবাদিক লেখক তথা প্ৰাক্তন শিক্ষক বলেন কলিতাৰ দেহাৱসান। ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। পলাশবাৰীৰ হুদুমপুৰ নিবাসী বিশিষ্ট সাংবাদিক তথা প্ৰাক্তন শিক্ষক বলেন কলিতাই উচ্চ ৰক্তচাপত ভুগি মৃত্যুক আঁকোৱালি লয়। অহা 16 মাৰ্চ তাৰিখে সম্বৰ্ধনা জনোৱাৰ বাবে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰস্তুতি। এই দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল বিশিষ্ট সাংবাদিক লেখক তথা প্ৰাক্তন শিক্ষক বলেন কলিতাৰ। আজি পলাশবাৰীৰ হুদুমপুৰৰ নিজ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে। তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন জনাই দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, হুদুমপুৰ ৰাইজগড়, শতদল পলাশবাৰী সাহিত্য সভা, পলাশবাৰী সংস্কৃতি বিকাশ ভৱন, পলাশবাৰী ৰাস মহোৎসৱ, পলাশবাৰী ৰঙালী বিহু সন্মিলন, ইউপি মিডিয়া ফৰাম সাউথ কামৰূপ, কামৰূপ জিলা সাংবাদিক সন্থা, পলাশবাৰী ৰাজ্যিক ব্যৱসায় পৰিচালনা সমিতি, দক্ষিণ কামৰূপ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা, মিৰ্জা নাট্যগোষ্ঠী, কলিতা জনগোষ্ঠী সন্মিলন, দক্ষিণ কামৰূপ কবি সমাজ, আপকো কামৰূপ জিলা, দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চ, সদৌ কামৰূপ জিলা সত্ৰ মহাসভা, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে উপস্থিত থাকি নিবেদন কৰে শেষ শ্ৰদ্ধা। আমাৰ ফালৰ পৰাও বিশিষ্ট সাংবাদিক লেখক তথা প্ৰাক্তন শিক্ষক বলেন কলিতালৈ যাচিছো গভীৰ শ্ৰদ্ধাঞ্জলি। হয়, দক্ষিণ কামৰূপৰ এগৰাকী বয়োজ্যেষ্ঠ সাংবাদিক বলেন কলিতা। আৰু বলেন কলিতা দীৰ্ঘদিন ধৰি সংবাদ সেৱাৰ সৈতে জড়িত থাকি আমাৰ এই বিশেষকৈ দক্ষিণ কামৰূপ অঞ্চলৰ বিভিন্ন সমস্যা, বিভিন্ন অভাৱ অভিযোগ তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰি আহিছিল আৰু এজন সৰবৰাহী লোক আছিল। বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু তেখেত দক্ষিণ কামৰূপৰ অন্যতম সংগঠন ইউপি মিডিয়া ফৰাম সাউথ কামৰূপৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু মৃত্যুৰ সময়লৈকে। আৰু এজন সুস্থ সবল, এজন সুঠাম যুৱকৰ নিচিনা এজন ব্যক্তি, যাৰ সান্নিধ্য লাভ কৰিলে সদায় মনটো প্ৰফুল্ল হৈ থাকে, তেনেগৰাকী ব্যক্তি হঠাৎ আমাৰ মাজৰ পৰা এনেদৰে হেৰাই যোৱাত আমি মৰ্মাহত হৈ পৰিছে। আমাৰ সমূহ সাংবাদিকসকলেই মৰ্মাহত হৈ পৰিছে আৰু তেখেতৰ বিদেহী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। লগতে বলেনদাই যি পথেৰে আমাক আগুৱাই লৈ আহিছিল সেই পথটো সদায় এনেদৰেই থাকক আৰু বলেনদাৰ আত্মাই চিৰশান্তি লাভ কৰক। আচলতে আমি মৰ্মাহত হৈছোঁ। মোৰ আচলতে অভিভাৱক আছিলে, মোৰ নহয়, আমাৰ দক্ষিণ কামৰূপৰ সাংবাদিকসকলৰ অভিভাৱক আছিলে বলেন কলিতা। তেখেতে সাংবাদিকেই নহয়, আমাৰ অঞ্চলৰ সাহিত্য সভাই হওক বা পলাশবাৰী ৰাসেই হওক, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। তো তেখেতে এক প্ৰকাৰ ক'বলৈ গ'লে আমাৰ পৰামৰ্শদাতা আছিল। গতিকে এনেকুৱা এগৰাকী ব্যক্তিক সঁচাকৈ তেওঁ আকস্মিক মৃত্যুৱে আমাক মৰ্মাহত কৰিছে। আমি বলেনদা য'তেই হওক মানে স্বৰ্গত আনিবই নহয়, সৎ ব্যক্তি মৰিলে সদায় স্বৰ্গস্থান। আমিও আশা ৰাখিছোঁ, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ বলেনদাৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। বলেন কলিতা আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ এজন বয়োজ্যেষ্ঠ আৰু সক্ৰিয় সদস্য আছিলে আৰু তেওঁ পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যতে বা প্ৰতিটো কামতে তেওঁ সদায় আগৰণুৱা হৈ আছিল আৰু তেওঁ পলাশবাৰী ৰাস মহোৎসৱৰ বিভিন্ন পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে। আৰু এই মুহূৰ্তত মোৰ মনত পৰিছে ৰমেন মেধিলৈ, তেওঁৰ গলে গলে লগা বন্ধু আছিলে ৰমেন মেধি। পৰৱৰ্তী তেওঁ আগতে ঢুকাইছে, কিন্তু ৰমেন মেধি আৰু বলেন কলিতা দেৱে একেলগে আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থখন আগতে সম্পাদনা কৰিছিলে, তেওঁলোকেই কৰিছিলে। পৰৱৰ্তীকালত তেওঁ সভাপতি তথা বিভিন্ন ধৰণৰ আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ পদত কাৰ্যনিৰ্বাহ কৰিছিলে আৰু তেওঁৰ এই মৃত্যু আমাৰ কাৰণে, পলাশবাৰী ৰাস মহোৎসৱৰ কাৰণে এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈ ল'ব। আৰু এই ক্ষেত্ৰত মই এই মুহূৰ্তত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৃতকৰ পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। বলেনদা মোৰ ব্যক্তিগতভাৱে ৰাসৰ ক্ষেত্ৰত মই অভিভাৱক পাইছিলোঁ আৰু মই যেতিয়া ৰাস মহোৎসৱত সদস্যপদ লৈছিলোঁ তেতিয়াৰ পৰা তেখেতক পাইছোঁ আৰু তেখেত খুব সক্ৰিয় আছিল আৰু প্ৰতিটো দিশতে আমাক দিশা উলিয়াই দিছিল। এজন অভিভাৱক আছিল ব্যক্তিগতভাৱেও আৰু আমাৰ ৰাস মহোৎসৱৰ ফালৰ পৰাও তেখেত এজন অভিভাৱক আছিল। আপুনি নিশ্চয় ভালকৈ জানিব যে আমাৰ প্ৰতিখন যিখন সাধাৰণ সভা হয় তাত তেওঁ সক্ৰিয় ভূমিকা লয় আৰু অকল সাধাৰণ সভাতে নহয়, ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যক্ষেত্ৰত তেখেতে সক্ৰিয় ভূমিকা লৈ আহিছিল আৰু এইটো আমি ৰাস মহোৎসৱ অতিকে মৰ্মাহত হৈছিল তেখেতৰ মৃত্যুৰ খবৰ পাই। আৰু
এই ইচ্ছাগতে মই তেখেতৰ আত্মা শান্তি কামনা কৰিছোঁ। আৰু তেখেতে ৰাস মহোৎসৱৰ সাধাৰণ সভাত থিয় হৈ কথা বক্তব্য ৰাখিবলৈ আৰম্ভ কৰিলে আমাৰ ভয় লাগে, আমাৰ লগে লগে ভাৱ হয় যেন আমাৰ কিবা ভুল ত্ৰুটি হৈছে, এতিয়াই তেওঁ আমাক সেই ভুলটো আঙুলিয়াই দিব। গতিকে তেওঁ আমাৰ এজন মানে অকল সক্ৰিয় সদস্যই যে আছিল এনেকুৱা নহয়, ৰাসৰো তেওঁ অভিভাৱকৰ দায়িত্ব তেওঁ পালন কৰিছিলে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।